মই তেজপুৰ মিছন চাৰিআলিৰ ওচৰত আছোঁ আৰু মিছন চাৰিআলিত আপোনালোকে গমেই পাইছে ফ্লাইঅভাৰ হৈ আছে আৰু বহুত হাই টেকন'লজি লগাই এইবোৰ ফ্লাইঅভাৰ মানে বনোৱা হয় আৰু এই ল'ৰাজনক চাওক কিমান ৰিস্ক ল'বলগীয়া হয় জীৱনটোৰ লগত। চাওক জীৱনটো জীয়াবৰ কাৰণে পেটৰ ভাতমুঠিৰ কাৰণে কিমান ৰিস্ক লৈ তেখেতসকলে কাম কৰি আছে, তাকে বোলো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিওঁ। এই ইয়াতে কিছুমান লৈছে, লোহৰ কিছুমান ক্লেম লৈছে আৰু সেই ক্লেমবোৰৰ লগতে তেখেত উঠি লৈছে, কাৰণ ইয়াৰ পৰা ওপৰত এই বস্তুটো লৈ যাব। আৰু এইখন দেখিছে, মই আপোনালোকক দেখাই আছোঁ, এইখনৰ জৰিয়তে বস্তুখিনি যিখিনি ক্লেম লৈছে সেইখিনি ওপৰলৈ লৈ যাব আৰু তেখেতৰ লগত গৈছে এই ল'ৰাজন লগতে উঠি গৈছে। চাওক দেখিছে কিমান ৰিস্ক ল'বলগীয়া হয় জীৱনটোৰ লগত। মানুহে বিভিন্ন ধৰণে উপাৰ্জনৰ পথ বাছি লয়, এখেতৰ কৰ্মটোক মই চেলুট দিছোঁ। চাওক এই বস্তুটোৰ লগত একে ওপৰলৈ উঠি যাব, ফ্লাইঅভাৰ ওপৰতো যিহেতু এতিয়া হৈ আছে তো ওপৰলৈ উঠি যাব। মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিছোঁ, চাওক কেনেকৈ উঠি গৈ আছে। দেখিছে, এইটোৱেই হৈছে ফ্লাইঅভাৰ আৰু কিছুদিনৰ পিছতে এই ফ্লাইঅভাৰটো কমপ্লিট হ'ব। বৰ দীঘলীয়া, প্ৰায় 3 কিলোমিটাৰমান আছে, ডিষ্টেঞ্চটো মই ইমান সঠিককৈ নাজানো, 3 কিলোমিটাৰমান হ'ব। প্ৰায় পৰুৱা চাৰিআলিৰ ওচৰৰ পৰা BP তিনিআলিলৈকে এই ফ্লাইঅভাৰটো হৈছে। সেইটো চাওক উঠি গৈ আছে। কিমান ৰিস্ক ল'বলগীয়া হৈছে সঁচাকৈ ভাবিয়ে আচৰিত লাগিছে।